নমস্কাৰ বন্ধুসকল, মোৰ মাতটো অলপ বেলেগ হৈ গৈছে। যোৱাকালি মা কামাখ্যা ধামৰ বৰষুণ আৰু চেঁচা পানীয়ে ডিঙিৰ এই অৱস্থা কৰি দিলে। বন্ধুসকল, কামাখ্যা ষ্টেচন পাই গা পা ধুই আমি ভাবিলোঁ যে কিবা এটা খাই আগবাঢ়োঁ। হোটেলত সোমাই চালোঁ যে ইয়াৰ ভাত নহয় কিবাহে। বাৰু এইটো কথা নেক্সট ভিডিঅ'ত ক'ম। ভাত খোৱাৰ পাছত যিহেতু ইয়াৰ পৰা গাড়ী নাযায়, সেয়ে আমি টমটম এটাকে লৈ আগবাঢ়িলোঁ। টমটমৰ পৰা নামিহে গম পালোঁ ইয়াৰ পৰা আৰু 6-7 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। উপায়টো নাই, যাব লাগিবই। সেয়েহে আমি মা কামাখ্যাৰ নাম লৈ আগবাঢ়িলোঁ। ৰাস্তাত ৰখি ৰখি যাবলগীয়া হ'ল কিয়নো বৰ গৰম। ফাইনেলি 6-7 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আমি পালোহি মা কামাখ্যা দৰবাৰ। নীলাচল পাহাৰৰ ওপৰৰ পৰা গুৱাহাটীৰ ভিউ চাওক। ফাইনেলি 6-7 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আমি পালোহি মা কামাখ্যা দৰবাৰ। কিন্তু তাত আৰু এটা প্ৰব্লেম, চেণ্ডেল বেগ এইবোৰ আকৌ ক'ত থ'ম। কিবা কৰি এজন দোকানীৰ পৰা পূজাৰ সামগ্ৰী লৈ তাতে চেণ্ডেল বেগ দি আমি ভিতৰত সোমালোঁ। চাব দেই, চিকিউৰিটি বাইদেউগৰাকীয়ে চিঞৰিব মোবাইল অফ কৰা বুলি। তাত পাই গম পালোঁ যে বাহিৰতকৈ ভিতৰতহে বেছি ভিৰ। বন্ধুসকল, মা কামাখ্যাৰ আশীৰ্বাদে আপোনালোকৰ পৰিয়াললৈও সুখ সমৃদ্ধি আনে, তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু জয় মা কামাখ্যা, হৰ হৰ মহাদেৱ।